অসম চৰকাৰৰ আসাম পাৱাৰ জেনেৰেশ্যন কোম্পানী লিমিটেডৰ অধীনত কৰ্মৰত 161 গৰাকী বহি উৎসৰ নিৰাপত্তা কৰ্মীক আজি হঠাৎ চাকৰিৰ বৰ্খাস্ত কৰাত হাহাকাৰ লাগিছে বহি উৎসৰ নিৰাপত্তাৰ দায়িত্বত থকা কৰ্মীসকলৰ। চৰাইদেউ জিলা মাইবেলাস্থিত লাকুৱা তাপবিদ্যুৎ প্ৰকল্পত যোৱা 17 বছৰ ধৰি কৰ্মৰত 26 গৰাকী বহি উৎসৰ নিৰাপত্তা কৰ্মীৰ হাহাকাৰ অৱস্থা। আজি পুৱা কৰ্মস্থলীলৈ আহি জানিব পাৰিছে যে তেওঁৰ চাকৰিটো হেৰুৱাইছে। 17 বছৰ পূৰ্বে আসাম পাৱাৰ জেনেৰেশ্যন কোম্পানী লিমিটেডৰ জৰিয়তে চাকৰিত যোগদান কৰা যুৱকসকলে আজি হঠাতে চাকৰি হেৰুৱাইছে। ইতিমধ্যে প্ৰতিষ্ঠানটোৰ নিৰাপত্তাৰ দায়িত্বত থকা এটা বহিৰাগত কোম্পানীৰ হাতত নিয়োজিত কৰাৰ পাছতে কোম্পানীটোৱে অসমৰ বিদ্যুৎ উৎপাদন প্ৰকল্পসমূহত নিয়োজিত হৈ থকা 161 গৰাকী বহি উৎসৰ নিৰাপত্তা কৰ্মীক নিশাটোৰ ভিতৰতে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। এই ঘটনাৰ পাছতে মাইবেলা লাকুৱা তাপবিদ্যুৎ প্ৰকল্পৰ গেটত নিয়োজিত নিৰাপত্তা কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ জনায়। এইসকল অসমৰ খিলঞ্জীয়া যুৱকক এটা বহিৰাগত কোম্পানীয়ে নিশাৰ ভিতৰতে চাকৰিৰ পৰা আঁতৰোৱাত নিৰাপত্তা কৰ্মীসকলে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিছে। তেওঁৰ চাকৰি পুনৰ নিযুক্তি নিদিলে আত্মজাহৰ দৰে কাৰ্যসূচী হ'বলৈ বাধ্য হ'ব বুলিও সকীয়াই দিয়ে। আজি চাওক আমি নিত্য দৈনন্দিন ধৰণে আমি ৰাতিপুৱা ওলাই আহিছোঁ কামত আপোনাৰ আমি কৰ্তব্যত নিয়োজিত হ'বৰ কাৰণে আহিছোঁ। আমাৰ দেখি আহিছোঁ যে বহিখন সম্পূৰ্ণৰূপে আমাক ক্ল'জ কৰি থৈ দিয়া আছে, আমাৰ কৰ্তব্য নাই। কিন্তু আমি 16-17 বছৰ ধৰি এই অসম মাটিৰ উদ্যোগত এই উদ্যোগটোত প্ৰতিষ্ঠানটোত আমি কাম কৰি আহিছোঁ। হ'ব বাৰু বহিষ্কৃত নিৰাপত্তা কৰ্মী সন্থা, কিন্তু আমাক প্ৰথম অৱস্থাত APSCলে আমাক এপইণ্ট কৰিছিলে। এতিয়া বৰ্তমান অৱস্থাত তেওঁলোকে কৈছে যে কি তোমালোক যোৱা তাত গৈ ইণ্টাৰভিউ দিয়া নতুনকৈ নাই। এইবিলাক হ'ল বিভিন্ন ধৰণৰ এটা কোম্পানী বহিৰাগত কোম্পানী এটা ৰণকৌশল নীতি, তেওঁলোকে মানে বিভিন্ন কুকৌশল নীতি আমাক সম্পূৰ্ণৰূপে অঁতাই দিয়াৰ এটা কৌশল নীতি। আৰু আমি কোনো পৰ্যায় আমি খিলঞ্জীয়া ভূমিপুত্ৰ থকা মানুহ কোনো পৰ্যায় আমি মানি নচলোঁ। 16 বছৰ আদিৰণি আমি অসম মাটিৰ উদ্যোগটোত আমি তেজ দিছোঁ, আমি ঘাম দিছোঁ, আমাৰ ত্যাগ কৰিছোঁ। আমি সেই ত্যাগৰ বিনিময় আমাৰ কি আমি আজিৰ পৰা উদ্যোগ কৰি দিয়া এইটো হ'ল নেকি? আমি খিলঞ্জীয়া ভূমিপত্ৰ থকাৰ মানুহ, আমি এনেকুৱা কথাত আমি কোনো ধৰণে মানি নচলোঁ। আৰু তাৰ বিনিময়ত যদিহে APSCলে বিচাৰে আমি আত্মজাত দিয়ালৈ পৰ্যন্ত প্ৰস্তুত আছোঁ। কিন্তু এনেকুৱা ধৰণৰ বহিৰাগত কোম্পানীৰ APSCলৰ কুকৌশল নীতিক মানিবলৈ কোনো পৰ্যায়ে আমি মান্তি নহয়। এই ফালৰ পৰা আমি বহিষ্কৃত নিৰাপত্তা কৰ্মী সন্থাই সম্পূৰ্ণৰূপে দাবী জনাইছোঁ, সম্পূৰ্ণৰূপে প্ৰতিবাদ কৰিছোঁ। আৰু অসমীয়া আমাৰ খিলঞ্জীয়া দল সংগঠনৰ পৰা যিমান যি আছে আমি সকলোকে আহ্বান জনাইছোঁ, কাটৰে আবেদন জনাইছোঁ যে এই ক্ষেত্ৰত আমাক এই সহায় সাৰথি কৰক আপোনালোকে। ধন্যবাদ। চৰাইদেউৰ পৰা ৰুস্তম গগৈ ৰিপৰ্ট, অসম টুডে।